নমস্কাৰ, সকলোকে ৰেচিডেণ্টলৈ স্বাগতম জনাইছো। আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ সন্মুখত আলোচনা কৰিম মীন ৰাশিৰ বিষয়ে। অৰ্থাৎ 2026 বৰ্ষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে যাব, অৰ্থাৎ তেওঁলোকৰ পৰিকল্পনা কি হোৱা উচিত, এই কথাখিনি আলোচনা কৰি আমি জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে, পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এটা অনুৰোধ, যদি আপোনালোকৰ কোনো বন্ধুবৰ্গ মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই ভিডিঅ'ৰ জৰিয়তে কিছু উপকৃত হ'ব পাৰে বা পৰিকল্পনা কৰিব পাৰে। বছৰটো এই যি আলোচনা, এই আলোচনা হ'ল সদায় সামূহিক আলোচনা, আৰু আপোনাৰ নিজস্ব যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থ অনুসৰি কথাখিনি কিছু সুকীয়া। আৰু আপোনালোকে যদি ইয়াৰ বিষয়ে যদি তন্তপূৰ্ণকৈ জানিব বিচাৰিছে বা অৰ্থাৎ বিশ্লেষণ ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে আমাৰ এই নম্বৰত যোগাযোগ কৰিব পাৰে। বন্ধুসকল, সামূহিক দৃষ্টিৰ ফালৰ পৰা যদি চোৱা যায় তেনেহ'লে যিসকলৰ মীন ৰাশি তেওঁলোকৰ ক্ষেত্ৰত শনিদেৱ লগ্নতে বহি থাকিব বছৰটো। শনিদেৱ লগ্নত বহি থকাৰ ক্ষেত্ৰত আপুনি ন্যায়ৰ সৈতে বা আপুনি কৰ্মৰ সৈতে জড়িত হ'বলগীয়া হয়। অৰ্থাৎ আপুনি ন্যায়ত থাকি কৰ্ম কৰিলে আপোনাৰ ক্ষেত্ৰত বছৰটো যথেষ্ট সুন্দৰ হ'ব। আৰু এই বছৰ আপোনাৰ ক্ষেত্ৰত শনিদেৱ সেই স্থানতে বহি থাকিব, গতিকে আপোনাৰ ক্ষেত্ৰত কিছু কাম দেৰি হোৱাটো বা কিছু কাম লেট হোৱাটো বা যি বুলিয়ে নুবুজক আপোনাৰ ক্ষেত্ৰত হ'ব পাৰে। আপুনি ন্যায়ত থাকি কাম কৰোঁতে ডেফিনেটলি বছৰটোৱে আপোনাক যথেষ্ট সকাহ দিব বা সুবিধা দিব। ঠিক গতিকে আপোনাৰ ভাগ্যস্থানত মংগলৰ স্থিতি আছে, আৰু মংগল গৈ আপোনাৰ ডেট অফ বাৰ্থৰ কৰ্মস্থানত বহি আছে। অৰ্থাৎ আপোনাৰ আৰম্ভণি সময়খিনি যদি চাওঁ তেনেহ'লে কৰ্মত আপোনাৰ ভাগ্যত আপোনাৰ কৰ্ম মিলাৰ যোগ আছে। আৰু সেই স্থানত মংগল যিহেতু আছে তেনেহ'লে আপোনাৰ কাম কৰি যি উৎসাহ উদ্দীপনা বা কামত যিটো আপোনাৰ ইচ্ছা শক্তি বা আপোনাৰ সাহস, সেই সাহসটো আপোনাৰ প্ৰকট হ'ব। অৱশ্যে গুৰু আপোনাৰ চতুৰ্থ হাউচত গুৰু বহি থাকিব। চতুৰ্থ হাউচত বহি আপোনাৰ কৰ্মস্থান যিহেতু বৃহস্পতিয়ে চাব, তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত কৰ্ম উন্নতি যোগো সৃষ্টি হয়। অৰ্থাৎ আপোনাৰ কৰ্মস্থানত যথেষ্ট শুভ হ'ব। মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক আপোনাৰ শৰীৰৰ সংযোগ হয়, আৰু ঘৰখন আপোনাৰ মতে চলা বা আপোনাৰ ঘৰখন খুব সুন্দৰকৈ চলিব পৰাকে এটা যোগো সৃষ্টি হয়। গতিকে বছৰটো আপোনাৰ ক্ষেত্ৰত এনেধৰণে আগবাঢ়িব বা আৰম্ভণি হ'ব। অৱশ্যে পৰৱৰ্তী ছমাহৰ পিছত অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত প্ৰেম ভাল পোৱা বিবাহৰ ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। অৰ্থাৎ যিসকলৰ প্ৰেম ভাল পোৱা সমস্যা হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যাবোৰ নাইকিয়া হ'ব, আৰু যিসকলৰ এডুকেশ্যনত খুব বাধা হৈ আছে তেওঁলোকৰ ক্ষেত্ৰতো পজিটিভ বাৰ্তা আহিব। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকৰ নতুনত্ব আহিব জুন মাহৰ পিছৰ পৰা। অৱশ্যে প্ৰথম ছমাহত তেওঁলোকৰ ক্ষেত্ৰত কিছু প্ৰব্লেম আহিব, সেয়া স্কুল লেভেলতে হওক বা সেয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক। এই কথাখিনি তেওঁলোকে কিছু মন কৰিবলগীয়া আছে। ডেট অফ বাৰ্থ অনুসৰি বিবাহৰ স্থানৰ গৰাকী হ'ল বুধ গ্ৰহ, আৰু বুধ গ্ৰহ যেতিয়া কৰ্মস্থানত আছে আপোনাৰ বিবাহৰ পিছত কৰ্ম উন্নতিৰ যোগো সৃষ্টি হৈ আছে। গতিকে এইখিনি সময় আপোনাৰ কাৰণে যথেষ্ট পজিটিভ, আৰু বিবাহৰ ক্ষেত্ৰতো আপোনাৰ নতুনত্ব আহিব। অৱশ্যে কিছু ক্ষেত্ৰত বিবাহত আপোনাৰ লেট হোৱাৰ বা হিন্দিৰ হোৱাৰ যোগ আছে। গতিকে অলপ চাই চিতি বিবাহ কৰিব পৰাকে আপুনি চেষ্টা কৰে, তো ডেফিনেটলি বিবাহৰ এইবছৰ ঠিক ঠাকে চলি যাব, আৰু সেই বিবাহৰ পিছত আপোনাৰ কৰ্ম ভাগ্য উন্নতিৰ যোগো প্ৰকট হয়। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অলপ চিন্তা প্ৰত্যেক বছৰে বা প্ৰত্যেকজন ব্যক্তিয়ে কৰিবলগীয়া হৈছে, আপুনিও কৰিবলগীয়া আছে। তো গতিকে অলপ আপোনাৰ চিন্তা থাকিবই। বিশেষকৈ মূৰৰ বিষ, চকুৰ প্ৰব্লেম, এনেকুৱা ধৰণৰ সমস্যাবিলাকে আপোনাক দেখা দিব। আৰু সমান্তৰালকৈ আপোনাৰ ভৰিৰ তলৰ অৰ্থাৎ গুৰুহা, আঁঠুৰ বিষ, এনেকুৱা ধৰণৰ সমস্যাবিলাকে আপোনাক দেখা দিব বছৰটোত। বন্ধুসকল, কৰ্মস্থানত যিহেতু বুধ আৰু সূৰ্যৰ উপস্থিতি আছে, তো ডেফিনেটলি আপুনি যিকোনো কাম একদম নিজৰ ইচ্ছামতে বা নিজৰ মতে বা খুব সুন্দৰ আপুনি বুদ্ধি প্ৰয়োগেৰে কাম সফল কৰিব পাৰিব। এইফালে আপোনাৰ ডিচেম্বৰ শেষৰ ফালে অৰ্থাৎ 2026 ডিচেম্বৰ শেষৰ ফালে আপোনাৰ বৃহস্পতিয়ে কিন্তু আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যক লৈ পুৰা টনা আজোৰা কৰিব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত কষ্ট বেছি দিব, টকা পইচা খৰচৰ লগতে আপোনাৰ স্বাস্থ্যক যেতিয়া অৱনতি ঘটাব, আপোনাৰ ধাৰ ঋণৰ পৰিমাণ বাঢ়িব পাৰে। গতিকে বছৰটো শেষত যেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনা আছে, তো সেয়েহে আপুনি টকা পইচা সঞ্চয়ৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব। আৰু টকা পইচা সঞ্চয়ৰ ক্ষেত্ৰত যদি গুৰুত্ব নিদিয়ে, আপোনাৰ বাকী থকা পইচা বা ধাৰ ঋণৰ পৰিমাণ আপোনাৰ শেষ হ'ব, আৰু ধাৰ ঋণৰ পৰিমাণ কিন্তু আপোনাৰ বাঢ়িব। গতিকে এই ক্ষেত্ৰত আপুনি আগতীয়াকৈ পৰিকল্পনা কৰাটো আপোনাৰ ভাল হ'ব। অৱশ্যে আন দিশৰ ক্ষেত্ৰত যদি চোৱা যায়, তেওঁলোকৰ ক্ষেত্ৰত বিদেশ যাত্ৰা বা বিভিন্ন ঠাই ঘূৰা ফুৰাৰ ক্ষেত্ৰতো তেওঁলোকৰ সুযোগ মিলিব।
গতিকে এই বছৰটোৱে তেওঁলোকৰ ক্ষেত্ৰত কিছু লাভৱানো যোগ কঢ়িয়াই আনিছে। বিশেষকৈ কৰ্মস্থানত, বিশেষকৈ ব্যৱসায় স্থানত বা ব্যৱহাৰ স্থানত এইবোৰ ভাল এটা সুযোগ মিলিব। আৰু ভাগ্য উন্নতিৰ ক্ষেত্ৰতো তেওঁলোকৰ কাৰণে যথেষ্ট শুভ হ'ব আফটাৰ জুন মাহৰ পিছৰ পৰা। কাৰণ বৃহস্পতিৰ দৃষ্টি পৰিব আৰু সমান্তৰালকে মংগল সেই স্থানৰ পৰা কৰ্মত আপোনাৰ স্থিতি লৈ আছে। গতিকে এইসকল ব্যক্তিৰ ক্ষেত্ৰত বছৰটো যথেষ্ট শুভ আৰু মংগলময় হোৱাৰ যোগ আছে। ধন্যবাদ। পুনৰ আন ভিডিঅ'ত সকলোকে লগ পাম। আজিলৈ সামৰিছো। 2024 বৰ্ষৰ এয়াই আছিল মীন ৰাশিসকলৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ সামূহিক আলোচনা, আৰু তেওঁলোকে পৰিকল্পনা অনুসৰি কাম কৰিব পাৰিলে বছৰটো খুব সুন্দৰ হ'ব। ধন্যবাদ। নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম আৰু নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো। ধন্যবাদ।